বজাই দিয়ক ধন্যবাদ যিয়ে নহওক সময় যি কয় সেই আখৰে আখৰে পালন কৰে নে নকৰে হয় নহয় 17 তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ পৰা যিমানবিলাক মানুহে পাব লগা মানুহ আছে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব তেখেতৰ জন্মদিনৰ লগে লগে প্ৰত্যেকৰে ঘৰে ঘৰে গৈ মানুহে অৰুণোদয় পোৱা মানুহবিলাকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব আৰু নিযুত মইনা আঁচনিৰ কাৰণে আমাৰ ইয়াতে বকত এখন সভা হ'ব আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াতে উপস্থিত হ'ব আৰু যিবিলাক মহিলা আইমাতৃয়ে আমাৰ লাখপতি আমাৰ যিটো আঁচনি আছে লাখপতি মহিলাসকলৰ যিটো আঁচনি আছে সেই আঁচনি পোৱাৰ কাৰণে ইয়াতে সভা কৰি তেওঁ সভাৰ জৰিয়তে তেওঁ আৰম্ভ কৰিব প্ৰথমতে আমাৰ মন্ত্ৰী মহোদয়ৰ নলবাৰীত আৰম্ভ কৰিব তাৰপিছত গোটেই অসমত এটাৰ পিছত এটা সমষ্টিত গৈ তেওঁ নিজে লাখপতি মহিলা আইমাতৃসকলৰ যোজনাটো আৰম্ভ কৰিব সেইকাৰণে আমি বকো ছয়গাঁও সমষ্টিত সমজিলা দিয়াৰ কাৰণে আমি দক্ষিণ কামৰূপ জিলাবাসী আৰু পলাশবাৰী সমষ্টিত সমজিলা দিয়াৰ কাৰণে দক্ষিণ কামৰূপ জিলাবাসীয়ে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জনাইছোঁ আমি কৃতজ্ঞতা জনাইছোঁ তেখেতে যাতে এনেকৈ অসমখন যাতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰাৰ কাৰণে কাম কৰি যায় আৰু তেওঁ যিটো কাম কৰিছে যে গোটেই অসমখনক জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ কাৰণে যিটো সপোন যিটো পদক্ষেপ লৈছে সেই পদক্ষেপত যাতে ভগৱানেও তেখেতৰ প্ৰতি আশীৰ্বাদ দিয়ে আমি ৰাইজৰ আশীৰ্বাদ আছে বজাই দিয়ক ধন্যবাদ যিয়ে নহওক সময় যি কয় সেই আখৰে আখৰে পালন কৰে নে নকৰে হয় নহয় 17 তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ পৰা যিমানবিলাক মানুহে পাব লগা মানুহ আছে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব তেখেতৰ জন্মদিনৰ লগে লগে প্ৰত্যেকৰে ঘৰে ঘৰে গৈ মানুহে অৰুণোদয় পোৱা মানুহবিলাকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব আৰু নিযুত মইনা আঁচনিৰ কাৰণে আমাৰ ইয়াতে বকত এখন সভা হ'ব আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াতে উপস্থিত হ'ব আৰু যিবিলাক মহিলা আইমাতৃয়ে আমাৰ লাখপতি আমাৰ যিটো আঁচনি আছে লাখপতি মহিলাসকলৰ যিটো আঁচনি আছে সেই আঁচনি পোৱাৰ কাৰণে ইয়াতে সভা কৰি তেওঁ সভাৰ জৰিয়তে তেওঁ আৰম্ভ কৰিব প্ৰথমতে আমাৰ মন্ত্ৰী মহোদয়ৰ নলবাৰীত আৰম্ভ কৰিব তাৰপিছত গোটেই অসমত এটাৰ পিছত এটা সমষ্টিত গৈ তেওঁ নিজে লাখপতি মহিলা আইমাতৃসকলৰ যোজনাটো আৰম্ভ কৰিব সেইকাৰণে আমি বকো ছয়গাঁও সমষ্টিত সমজিলা দিয়াৰ কাৰণে আমি দক্ষিণ কামৰূপ জিলাবাসী আৰু পলাশবাৰী সমষ্টিত সমজিলা দিয়াৰ কাৰণে দক্ষিণ কামৰূপ জিলাবাসীয়ে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জনাইছোঁ আমি কৃতজ্ঞতা জনাইছোঁ তেখেতে যাতে এনেকৈ অসমখন যাতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰাৰ কাৰণে কাম কৰি যায় আৰু তেওঁ যিটো কাম কৰিছে যে গোটেই অসমখনক জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ কাৰণে যিটো সপোন যিটো পদক্ষেপ লৈছে সেই পদক্ষেপত যাতে ভগৱানেও তেখেতৰ প্ৰতি আশীৰ্বাদ দিয়ে আমি ৰাইজৰ আশীৰ্বাদ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত